ৰাতিপুৱা খাই চাই আছোঁ আমি ইংলেণ্ড আৰু মেক্সিকোৰ খেলা 3-2 হ'ল তো খেলাৰ নিয়মবিলাক আজিকালি অলপ বেলেগ তো ইংলেণ্ডে খেলি আছে 10জন প্লেয়াৰ লৈ ৰেড কাৰ্ড পাইছে সিহঁতে ইণ্টাৰেষ্টিং হৈ গৈছে খেলাখন নতুন ভিডিঅ' এটাত সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকল নতুনকৈ চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইকটো দি পেলাই এই ভিডিঅ'টো শেষলৈকে চাই থাকক মেক্সিকো হাৰি গ'ল এতিয়া মাৰ বোলে যাব মন চিনেমা চাবা তো সেইকাৰণে আমি এতিয়া আলোচনা কৰি আছোঁ ৰাতিপুৱা অলপমান এক্সাৰচাইজ কৰি পেলাই খেলাখন চালোঁ ইংলেণ্ড জিকি গ'ল 10জন প্লেয়াৰে খেলিও ইংলেণ্ডে জিকি গ'ল এতিয়া মামাহঁতৰ ভাইটিক ফোন কৰিছোঁ মামী আৰু ভণ্টি আৰু ভাইটি আহিব আমি গোটেইকেইটা মিলি চিনেমা চাব যাম মানে মাক চিনেমা দেখুওৱাৰ যিটো কথা আছিল ককা দেউতা নাতি আৰু হাতী 2খন চাব মন আছিল যিহেতু মাৰ তো সেইকাৰণে আমাৰ বঙাইগাঁৱত আমি এতিয়া যাম অলপ পিছত এতিয়া ভাত হ'ল না নাই চাওঁ সৰু আলু ভাজি অ'কে আমি ভাতটো খাই লওঁ মা বহুত দিনৰ মূৰত এই ড্ৰেছ পিন্ধিছে নহ'লে এইকেইদিন নাইটি পিন্ধি থাকিব লগাত পৰিছে মানে কোনোদিন নাইটি পিন্ধা নাছিল মানে সেইকাৰণে কিন্তু পিন্ধিব লগা হ'ল বিশেষকৈ অপাৰেশ্যনৰ কাৰণে মাৰ চিনেমা চোৱাৰ মন আছিল যিহেতু আমি চিনেমা চাব যাব ওলাইছোঁ মা সুস্মিতা মই ওলালোঁ আহি পালোঁ চিনেমা হল আৰু ইয়াতে এইবাৰ সোমাব লাগিল চাব আহিবি না ধামাখান গ'লো বোলো এইখন কেইদিনমান পাছত আছে এই চিনেমাখন চাব আহিব লাগিব মুনু হৈছে মা আছে মামী আছে চিনেমা হল তাত মানুহ বহুত কম চিনেমা হলত মানুহ বহুত সন্ধিয়াৰ শ্ব'টোতহে মানুহ আছে বেছিকৈ এতিয়া ইণ্টাৰভিউচনৰ পিছৰখিনিহে ভাল লাগিব কিজানি না চিনেমাখন চিনেমাখন ভাল আছে এইফালৰ মানুহখিনি চাওক এইফালৰ অলপমান মানুহ আছে তো এইখন চাই আছোঁ এতিয়া বেয়া লগা নাই ইণ্টাৰভেল হ'ল এতিয়া বাকী আলফাখনো চলি আছে এইখনো চাব লগা চিনেমা সিহঁতে লৈ আহিছে সৰু বাচ্ছা এটা কেনেকা পালি চা মুনু কেনেকা পালি মা কেনেকা পাইছা অঁ মামী কেনেকা পাইছা চিনেমাখন ভাল লাগে না এইখন এখন চাব লগা ফিল্ম আহি আছে স্পাইডাৰমেন ব্ৰেণ্ড নিউ ডে এইখন চাবৰ কাৰণে আনিব লাগিব ভাগিনহঁতক বাকী এইফালে আছে XYZ এইখন এখন দাদাৰ বন্ধু এজনে লিখা চাইছোঁ বাৰু মাক তেনেকৈ লিফ্টত লৈ অহা হ'ল তো ইয়াত অলপমান সুবিধাটো ভাল মানে মাক একদম লিফ্টতে একদম ওপৰলৈকে লৈ যাব পাৰিছোঁ আৰু আহোঁতেও মানে লিফ্টতে তললৈকে লৈ আহিলোঁ যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বহুত বেছি ভাল হৈছে আচলতে তো এতিয়া যাওঁ তাকে চাফা কৰি আমি ভাত চাত খাই এইবাৰ ঘৰত যাম আৰু হাতীৰ একশ্যন নাই একো আমি এতিয়া ভাত খাই যাওঁ ইয়াতে চিৰাং হোটেল মোৰতো বৰ্তমান গাহৰি খোৱা মানা নিৰামিষে খাব লাগিব আজি আমাৰ দুপৰীয়াৰ সাজ ইয়াতে চিৰাং হোটেলত বৰ্তমানৰ কাৰণে গাহৰি এলাও নাই কাৰণে মই গাহৰি খাব নোৱাৰোঁ এই বিয়া পাতা 1 বছৰ হ'লেহে খাব পাৰিম মানে এইটো নিয়ম আৰু এটা মানে আমাৰ দাদাবিলাকক খোৱা নাছিল সেইকাৰণে মোৰ পক্ষেও এইটো সম্ভৱ নহ'ব বৰ্তমান ইয়াত আহি গাহৰি নাখাটো এটা বহুত ডাঙৰ কথা হৈ যায় বাট তথাপি উপায় নাই এতিয়া ভাতটো খাই লওঁ তো এইটো হৈছে পিংক বিল্ডিং কিবা বোলে হোটেল এখন কি বিল্ডিং তো আমাৰ এই অগ্ৰিম আৱাজ ইয়াৰ পৰা দেখা যায় আমাৰ নতুন ফ্লেট মুকলি হৈছে বঙাইগাঁৱত আমি এইবাৰ নাৰ্চাৰীত অলপ সোমাম বস্তু অলপ লোৱাৰ কাৰণে আগতে টিচাৰ্ছ ট্ৰেইনিঙত বঙাইগাঁৱত যাওঁতে ইয়াতে আহি ভালেখিনি আমি পুলি চুলি নিছিলোঁ কিন্তু সেইখিনি জীয়াব পৰা নাছিলোঁ বিশেষকৈ মই দায়িত্বৰ অভাৱত বিশেষকৈ মোৰ ইমান দায়িত্বই নাছিল বস্তুবিলাক লৈ গৈছিলোঁ যদিও এতিয়া যিহেতু আহি পাইছে সুস্মিতা এতিয়া দায়িত্ব ই ল'ব আৰু তাকেতো ফুল লাগে না কিবা বেলেগ লাগে না কিবা ফল মূল নিব খুজিছিল সময় হ'ল এতিয়া 4:02 তো টাইম পূৰা মিলি গৈছে আচলতে টাইমিংটো মিলিয়ে যায় আচলতে যেনেকৈ হওক চব বস্তু আগৰ পৰাই প্লেনিং কৰা থাকে যিহেতু কি কৰা
অঁ তো চিনেমা চাই আহিলোঁ এতিয়া যাব লাগে চেণ্টাৰত মানে দায়িত্ব পালন কৰিব লাগে এতিয়া প্ৰথমতে হৈ গ'ল মনোৰঞ্জন আৰু মাৰো বহুত ইচ্ছা আছিল যিহেতু ককা দেউতা নাতি আৰু হাতীখন চোৱাত সেইকাৰণে মাক লৈ গ'লোঁ সুস্মিতাৰ লগত তাৰপাছত মামী তাৰপিছত ভাইটি আৰু ভণ্টিকো ক'লোঁ তেনেকৈ মামাহাৰ আহিলিহঁতো একেলগে গৈ পেলাই চাই আহিলোঁ এতিয়া মামীখন অলপ বহিছে ঘৰত এতিয়া মই গৈ আছোঁ আমাৰ চেণ্টাৰত এতিয়া ডিউটি পালন কৰিব লাগে ষ্টুডেণ্টখিনিৰ ডিউটি সায়েন্সৰ ক্লাছ আছে ইংলিছ আচ্ছা শ্ৰেণিকাৰ আছে ইংলিছৰ ক্লাছ মোৰ মেথছৰ ক্লাছ আছে শ্ৰেণিকাই আমাৰ ঘৰতে মেথছৰ ক্লাছ কৰে এতিয়া বৰষুণ এনজয় কৰি আছে শ্ৰেণিকাই তাত কি বঢ়িয়া বৰষুণ হৈছে ঠাণ্ডা পৰি গৈছে যেনিবা বাকী ষ্টুডেণ্টখিনিয়ে ক্লাছ কৰি আছে বৰষুণটো পৰি একদম ফ্ৰেছ লাগিছে চেণ্টাৰৰ টিউশ্যনটো কমপ্লিট কৰি এতিয়া গৈ আছোঁ চান্দামাৰী তাতে ষ্টুডেণ্টৰ ঘৰতে গৈ আছোঁ এডভান্স মেথছৰ ক্লাছ আছে এতিয়া এয়া চাওক কি মমেণ্ট মানে একদম ফ্ৰেছ ফিলিং ৰাস্তাবিলাকো ফ্ৰেছ হৈ গৈছে আৰু ঠাণ্ডা যিটা ফিলিং আছিল সেইটো একদম ভাল লাগিছে বেছি সময় পৰি থাকিব নালাগে অলপ সময় বৰষুণটো পৰি শেষ হ'ব লাগে মায়ে দিনত চাই আহিল ককা দেউতা নাতি হাতী 2 আৰু এতিয়া চাই আছে ককা দেউতা নাতি হাতী 1খন যিখন অলৰেডি ইউটিউবত উপলব্ধ আছে বৰ্তমান কিবা 1983 চনৰ 1983 চনত কিমানমান বয়স আছিল লা অঁ মানে সুস্মিতা বনাই আছে ভাত চয়াবিন হ'ব নেকি আজি চয়াবিনৰ লগত এইটো কি কানেক্ট হ'ব না ডিছকানেক্ট হ'ব এতিয়া হা কানেক্টেড বনাব আৰু এতিয়া জোল মা আৰু বাবাক চিনেমাখন চাবলৈ দি মোৰ ভালেখিনি কাম আছিল কামখিনি কৰিলোঁ তাৰ পাছত ভাতটোও খাই ওলালোঁ এতিয়া আৰু এতিয়া সময় হ'ল 10:10 আৰু ৰাতি 12:30 বজাত স্পেইন আৰু পৰ্তুগালৰ খেলা আছে তো পৰ্তুগালতো খেলাটো ভালেই লাগে কিন্তু এই ৰাতি পৰি গ'ল সেইটো হৈছে দিগদাৰ ৰাতিটো টোপনি ক্ষতি কৰিব নোৱাৰি ৰাতি তেনেকৈ টোপনি ক্ষতি কৰিলে ৰাতিপুৱা গোটেই কামখিনি ইফাল হৈ যাব তো এইটো হাইলাইটে চাব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই ৰাতিপুৱাৰ এখন মেটচ আছে 5-6টা মানৰ পৰা সেইখন অলপ চাব লাগিব এতিয়া মনটো আছিল পৰ্তুগাল আৰু স্পেইনৰ খেলাখন চাবৰ কাৰণে বাট এইটো পচিবল নহ'ব এই দিনটো তেনেকৈ গ'ল চিনেমা চাব গ'লোঁ বাইকো নিব খুজিছিলোঁ কিন্তু বাই যিহেতু ভাগিনৰ কাৰণে গোৱা নাই সৰু ভাগিন তো চিনেমা হলৰ পৰা ওলাই আহিব খুজিলে ক'ত কেনেকৈ কি যাব তো থিয়েটাৰ চাওঁতে তেনেকৈ যোৱা বছৰ তেনেকৈ অসুবিধা দিছে তো অলপমান ডাঙৰ হ'লে আৰু চাব পাৰিব ভালকৈ তো এই বাকী এইটো আগৰখন অলপমান চালোঁ বিশেষকৈ 2খন ইমান বিশেষ স্পেচিয়েল লগা নাই তেনেকুৱা কিন্তু তথাপি ষ্টৰি লাইন ইমান বেয়া নহয় একদম ঠিকে আছে কিন্তু এইখন চালে মানে এইখনৰ তুলনা কৰিলে মানে আৰু তুলনা নহয় আৰু বিশেষকৈ ষ্টৰি লাইনৰ ক্ষেত্ৰত কথা ক'বলৈ গ'লে বাকী ভিডিঅ'টো বেছি আৰু দীঘলীয়া কৰিব নাযাওঁ যিসকল নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইকটো কৰি দিব আৰু সকলোকে লগ পাম নেক্সট ভিডিঅ'ত বাকী এইখন মেথছ কালি হাইলাইট চাব লাগিব